এইটো সঁচাকৈ এটা দুখজনক ঘটনা। হয়তো ভাৰতবৰ্ষত এনেকুৱা ঘটনা খুব বিৰল ঘটনা। 7টাকৈ হাতী নিহত হৈছে, এটা আহত হৈছে আমি জানিব পাৰিছোঁ। আৰু এতিয়া আমি মৃত হাতীৰ কাষতে আছোঁ। সঁচাকৈ আমি বহুত দুখ পাইছোঁ অন্তৰত। এইটো একমাত্ৰ ইয়াৰ বাবে দায়ী কিন্তু অসম চৰকাৰ। অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট থকাৰ পিছতো ফৰেষ্ট ডিপাৰ্টমেণ্টক এতিয়া কেৱল তেওঁলোকে মানুহৰ ঘৰ, দুখীয়া মানুহৰ ঘৰ ভাঙি এভেকশ্যন কৰাৰ কামত ব্যস্ত ৰখাইছে। ইয়াত যে শ শ বিঘা, হাজাৰ হাজাৰ বিঘা কৃষিভূমি বন্যহস্তীয়ে ধ্বংস কৰিছে, ইয়াৰ ৰক্ষণাবেক্ষণ দিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টে, ইয়াৰ ক্ষতিপূৰণ দিব লাগে জনগণক ফৰেষ্ট ডিপাৰ্টমেণ্টে। এই কাম কিন্তু নকৰে। তেওঁলোকৰ মাটিত কোনোবাই যদি বসবাস কৰে, ঘৰটো কিন্তু তেওঁলোকে ভাঙি দিয়ে, JCB লগাই তেওঁলোকে জুই লগাই ভাঙি দিয়ে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে বোলে ৰেল বিভাগক জনাইছিলে যে আজি হাতী ইয়াৰ পৰা ৰেল লাইন পাৰ হ'ব। ইয়াৰ পিছতো ৰেল বিভাগৰ কিয় গাফিলতি হ'ল? কি গাফিলতিৰ কাৰণে আজি 7টাকৈ হাতী ইয়াত নিহত হ'বলগীয়া হ'ল? ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি অসম চৰকাৰ, ভাৰতৰ ৰেল বিভাগকো আমি দাবী জনাইছোঁ, ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কাৰ গাফিলতিৰ কাৰণে ইমানকেইটা বন্যহস্তী আজি নিহত হ'বলগীয়া হ'ল, ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'বই লাগিব। আৰু অন্যথা কিন্তু অসমবাসী ৰাইজে কিন্তু ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব ৰাইজ। নহ'লে অসমত এইটো একদম সম্পূৰ্ণ অসম চৰকাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্ট। অসম চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টক এতিয়া আপোনালোকে সকলোৱে, সাংবাদিকসকল আপোনালোকে জানে, দেখা পাই আছে। এতিয়া তেওঁলোকৰ মাটিত যদি কোনোবাই সাধাৰণ জুপুৰি ঘৰ বনায়, সেইটো কিন্তু ভাঙি দিয়ে। যেতিয়া সেই বন্যহস্তীয়ে যেতিয়া কৃষকৰ ম্যাদী কৃষিভূমি অনিষ্ট কৰে, তেতিয়া কিন্তু তেওঁলোকে ক্ষতিপূৰণ দিবলৈ নিবিচাৰে। আজি তেওঁলোকক সেই কামত ব্যৱহাৰ কৰি থকাৰ কাৰণে আজি তেওঁলোকে হয়তো ইয়াত ৰক্ষণাবেক্ষণ দিবলৈ নোৱাৰিলে, যাৰ কাৰণে 7টাকৈ হাতী নিহত হ'বলগীয়া হ'ল। এইটো সম্পূৰ্ণ অসম চৰকাৰ, অসম চৰকাৰৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টটো তেওঁলোকৰ এটা অকৰ্মণ্য বিভাগ।